চুপ থাক মিছা কথা নকবি তই কিয় মাতিছ ক নিশা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ নয়নপুৰত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি পত্নীয়ে হাততে স্বামীক ধৰিলে প্ৰেমিকাৰ কোঠাত পত্নীসহ 2 সন্তানক পাহৰি নলবাৰীৰ আৰিকুছিৰ চম্পক বৈশ্যই পৰকীয়া প্ৰেমত খাইছে হাবুডুবু দীৰ্ঘদিন ধৰি পত্নী কৰি আহিছিল শাৰীৰিক মানসিক নিৰ্যাতন অৱশেষত পত্নীয়ে লম্পট চৰিত্ৰৰ স্বামীক হাততে ধৰিলে প্ৰেমিকাৰ সৈতে আনহাতে প্ৰেমিকাৰো আছে 2 সন্তান উত্তৰ গুৱাহাটীত পৰকীয়া প্ৰেমত কিল খালে চম্পকে নিশা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ নয়নপুৰত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি পত্নীয়ে স্বামীক হাততে ধৰিলে প্ৰেমিকাৰ কোঠাত গোটে কাম কৰিছিল আগতে বেংকত কাম কৰাতে তাৰ লগত ৰিলেশ্যন হ'ল হৈ পেলাই তাৰ লগতে থাকে সি থাকিলে সি সদায় কয় মই আজি বেংকত আছোঁ কালি বেংকত আছোঁ ছাৰে মোক যাব নিদিয়া ছাৰৰ ৰুমত আছোঁ মই সেনেকৈ কয় মই সদায় ফোন মাৰোঁ সি ফোন নুঠলে 20-25 বাৰ ফোন হয় কেতিয়াবা 100 বাৰো ফোন হয় সি ফোন নুঠলে মানে তাৰ লগত থাকে মোবাইলটো চাইলেণ্ট কৰি থৈ দিয়ে নাযায় অঁ মোৰ হাজবেণ্ডে তাৰপিছত 10-15 দিন নাযায় চম্পক বস্য ক'ত কাম কৰিছিল তেওঁ আঠগাঁৱত কৰিছিল HDFC বেংকত ছোৱালীজনী ক'ত লগ পালে ছোৱালীজনী এতিয়া সি কৈছে মই বেংকত লাগাল পাইছোঁ এনে মই শুনা মতে ৰং নম্বৰ লাগছে বোলে তাই পাই সি 10-15 দিন নাযায় মই কি খাং কি নাখাং চলি দুটাকো বিশ্বাস নকৰে আৰু কৈ মোৰ লগত কাৰো লগত মোৰ মেল নাই মই কাকো খুৱাব নোৱাৰোঁ মোৰ চলি কোনো নাই সেনেকৈ কয় মই কি খাই থাকিম তাই মাতি আনে আৰু তাইকো মই এনে বুজাইছোঁ যি তই এইগিলাখান নকৰিবি তাৰ চলি আছে পৰিয়াল আছে তই এইগিলাখান কিয় তই হেৰি কৰিছে নাই তাই বাৰে বাৰে মাতি আনে পৰকীয়া প্ৰেম দুৱৰে এনে মানে প্ৰেম যাকছি আৰু হিৰো প্ৰেম যাকছি 2টা চলি হোৱাৰ পিছত আৰু তাক কৈছে তোৰ এতিয়া নকৰে খুব মাৰে এনেকৈ মাৰে মানে তাইৰ লগতে ফোন কৰি এনি টাইম তাইৰ ফোন লাগি থাকে মোক মাৰি থাকে তাইৰ ফোনটো লাগি থাকে খুব মাৰে চব মই মাৰিছোঁ মোৰ দেহাটো চব হয় ফোন কৰিছে সি এনেকৈ মাৰে চলি দুটাকো মাৰে সি কি খাই কি নাখায় চলি দুটাৰো বিশ্বাস 3 বছৰ হ'ল তাইক বহুত হাক দিছোঁ তাইও নুশুনে সিও নুশুনে এনাম মানে দুয়ো বদমাছি লগ মানে মই মোবাইলত দেখিছোঁ দেখি পেলাই মই সেনেকৈ ধৰিছোঁ ৰাতি তাই 3টা বজাতো ফোন মাৰে ফোনতে তাইক মই বুজাইছোঁ বুজাইতো তাই নুবুজে তাই কৈ তোৰ মতা ভাল যদি মোৰ তাকে কিয় আহে মইতো মাতা নাই তোৰ মতাটো তাই মই আজি ৰুমতে ধৰিছোঁ দুয়োকে ৰাতি হাতে লুটি ধৰিছোঁ মই আজি ৰুমতে সি কয় মই কোব দি প্ৰমাণ দি মই তাকে যাওঁ বুলি সেইকাৰণে আজি তাক মই প্ৰমাণটো দিলোঁ ৰুমতে পাইছোঁ গৌৰীপুৰত নয়নপাৰাত দু আছে ভাড়াঘৰত দু আছে দুৱাখান বিচনাতে শুই আছে তাতে যাই মই ধৰিছোঁ আৰু এনাই তাৰ নাম চম্পক বস্ত্ৰ সি এটা পৰিচয় দিছে মিণ্টু বস্ত্ৰ বুলি আৰু ডকুমেণ্ট জমা দিছে মিণ্টু বস্ত্ৰ বুলি ভাড়াঘৰৰ মালিকৰ তাতে তাৰ ল'ৰা ছোৱালী কোনো নাই সি বিয়া পাতা নাই সেইগিলাখান তাইক কৈছে মিণ্টু বস্ত্ৰ বুলি কৈছে কাগজ জমা দিছে সেইটো 2 নম্বৰে কৈছে যিহেতুকে সি তাতে মিণ্টু বস্ত্ৰ বুলি কৈছে সেইটো আৰু সি জানিব ডকুমেণ্টটো কেনেকৈ সলাইছে ল'ৰা এটা ছোৱালী এটা ল'ৰাটোৰে 11 বছৰ হৈছে ছোৱালীটো 4 বছৰ দুয়ো পাপাকে গেইতে থাকে সি গুৰুত্বই নাই নামতেই সি মানে মোক দেখিলেই মাৰে তাৰ আগত যদি মই থিয় হওঁ তেতিয়াও মাৰে সি বিয়া 2016 দিছোঁ 16 সি ঠিকে আছিল তেতিয়া কিন্তু এই 3 বছৰ তাইৰ লগত ভাল পাই আহিছিলোঁ তাৰপিছত সি মোক বিয়া পাতি আনিছে ঘৰৰ পৰাই এতিয়া কি কৰিম দুয়োকে এতিয়া শাস্তি দিম মই যিহেতুকে মোৰ ঘৰখন ভাঙি পেলাইছি মোৰ নাই যিহেতুকে সি কাৰো হ'ব নালাগে সি চলি তাক ধ্বংস কৰি পেলাম আজি চলি স্কুলত পঢ়িব পৰা নাই সি ৰিজাল্ট নানে ৰাতি 4টা বজাতে সি ৰিক্সাখন লৈ যাই পেলাই সি ভাড়া মাৰে গোটাই সি ৰাতি 2-2:30 বজাত আহি পেলাই গোটাই তাইক পইচাটো পঠাই দিয়ে আমি কি খাই থাকোঁ মুখ্যমন্ত্ৰী এটা নিয়ম ওলাইছে এগৰাকী পত্নী থকা পাছত আনগৰাকী বিয়া কৰিব নোৱাৰে 7 বছৰ জেল মই এতিয়া ব্যৱস্থা এটা ল'বাই লাগিব যিহেতুকে সি আমাক নাচই নুখুৱাই সদায়তো এনেকৈ চাই থাকিব নোৱাৰোঁ 2টা চলি আছে আজি ল'ৰাটো সৰু আছে কালি ডাঙৰ হ'ব ছোৱালীটো আজি সৰু আছে কালি ডাঙৰ হ'ব মই কেন কৰিম মই দুয়োকে চামা কৰিম আইনী ব্যৱস্থা ল'ম আৰু মই যদি বেলেগৰ ঘৰৰ কামো কৰিব যাওঁ সি মোক মই বেয়া ধান্দাত গৈছোঁ বেয়া কাম কৰিছোঁ সি বেয়া নাই সেইকাৰণে মোক সেইটো মানে সি কয় আৰু চব বস্তু মোৰ মাইথিত দিয়া বস্তুবিলাক ভাঙিছে সেইটো নাজানো সি বদমাছিয়ে যিহেতুকে তাৰ কথা মই ক'ব নোৱাৰোঁ সি বদমাছি এটা সি বহুত বদমাছি সেইবিলাক চব মিছা কথা তাৰ একদম ঠাণ্ডাবাজি বিৰাট বদমাছি এনাম বদমাছি মতা তাৰ লগত থাকিব নোৱাৰি নহয় নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।